মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ ১৫ নম্বৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। আজি আমি ১৫ নম্বৰৰ আইটো কৰোঁ আহা। ১৫ নম্বৰত কৰিবলৈ কোৱা হৈছে বিয়োগফল উলিওৱা। বিয়োগফল উলিয়াব কৈছে। এতিয়া আয়ত চোৱা ১ কিলোগ্ৰাম 25 গ্ৰাম বিয়োগ 850 গ্ৰাম বিয়োগ কৰিব লাগে। এতিয়া আমি এই অংকটো কৰিবলৈ যাওঁতে আমি আগৰ উপৰোক্ত অংকসমূহ কৰি যদি গৈছা তেতিয়াহ'লে বুজি পাইছা কেনেকৈ কৰিব লাগে। তথাপিও তোমালোকৰ সুবিধাৰ্থে মই অংকটো কৰি দিছোঁ। যদি কৰিব পাৰিছা তেতিয়াহ'লে কমেণ্ট কৰিবা যে পাৰিছোঁ বুলি। যদি নাই পাৰা তেতিয়াহ'লেও কোনো কথা নাই, মই কৰিয়ে দিছোঁ। সমাধান 1 কিলোগ্ৰাম কিগ্ৰা 25 গ্ৰা বিয়োগ 850 গ্ৰা। এতিয়া এই অংকটো কৰিব যাওঁতে আমি কি কৰিব লাগিব? ডাঙৰ একক কিলোগ্ৰাম, গতিকে এই গ্ৰামক কিলোগ্ৰামলৈ লৈ যাব লাগিব আৰু এই গ্ৰামক কিলোগ্ৰামলৈ লৈ যাব লাগিব। ডাঙৰ এককলৈ লৈ যাব লাগিব কাৰণ কিলোগ্ৰামত দিয়া আছে নহয়। এতিয়া চোৱা, প্ৰথমটো 1 কিলোগ্ৰাম, ইয়াত যোগ হৈ আছে 25 গ্ৰাম। গতিকে আমি এই দুটা কি কৰিম? আমি দশমিক আকাৰলৈ লৈ গুচি যাম। 1 কিলোগ্ৰাম কিগ্ৰা যোগ 25 গ্ৰা মাইনাছ 850 গ্ৰা হ'ল। এতিয়া কি কৰিম? আমি গ্ৰামক যেতিয়া কিলোগ্ৰামলৈ লৈ যাম কি কৰিম? 1 কিগ্ৰা প্লাছ, চোৱা কিমান কিলোগ্ৰামে 1 গ্ৰাম। যেতিয়া আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যাম কিলোগ্ৰামলৈ যেতিয়া হৰণ কৰিব লাগে, হয় নাই? আমি জানো যে 1000 গ্ৰামে 1 কিলোগ্ৰাম। গতিকে 1000ৰে যেতিয়া আমি 25ক হৰণ কৰি দিম তেতিয়া কিহত গুচি যাব? এইটো কিগ্ৰালৈ গুচি যাব। বিয়োগ তাৰপিছত 850 1000 যেতিয়া হৰণ কৰি দিম তেতিয়া কিহত গুচি যাব? কিগ্ৰালৈ গুচি যাব। হ'ব, কিলোগ্ৰামলৈ গুচি যাব। আমি ইয়াত লিখিব পাৰোঁ যিহেতু 1 কিগ্ৰা মানে 1 কেজি সমান 1000 গ্ৰাম। মনত ৰাখিবা যে 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। যেতিয়া 1000 গ্ৰামে গ্ৰামক হৰণ কৰি দিম তেতিয়া কিলোগ্ৰামলৈ গুচি যাব। যেতিয়া 1000 গ্ৰামে গ্ৰামক হৰণ কৰি দিম তেতিয়া কিলোগ্ৰামলৈ গুচি যাব। এতিয়া চাবা অংকটো 1 কিলোগ্ৰাম। এতিয়া চোৱা, ইয়াত 3টা শূন্য আছে হৰত, লগত 2 ঘৰ আছে। গতিকে ওপৰত কেই ঘৰৰ আগত দশমিক আহিব? 3 ঘৰৰ আগত 25, এঘৰ 2 ঘৰ, 3 ঘৰ কৰি ল'ম, দশমিক শূন্য এটা লগাই, হয় নহয়? 25 আছে। চোৱা 25ক যেতিয়া 1000ৰে হৰণ কৰিম তেতিয়া 3 ঘৰৰ আগত দশমিক পৰিব। 2 ঘৰে আছে, এঘৰ লগাই 3 ঘৰ কৰি ল'লো, হ'ল। এইটো কিগ্ৰা। ঠিক এইটো একেই হ'ব। 3 ঘৰৰ আগত দশমিক বহিব। কি কৰিবা? যেতিয়া গ্ৰামত কিলোগ্ৰামত থ'ম তেতিয়া কিলোগ্ৰামটো যেতিয়া গ্ৰামলৈ যাম এই শূন্যটো কাটি দিব পাৰা, নেকাটিলেও একো অসুবিধা নহয়। যদি কাটিবলৈ হয় কাটি দিবা, হ'ব। তেতিয়া চাবা, এঘৰ 2 ঘৰ 3 ঘৰ, কেইটা শূন্য? 2 ঘৰ। তেতিয়া 2 ঘৰৰ আগত দশমিক বহিব। 85 আছে, 85ৰ আগত দশমিক বহিব। শূন্য শূন্য কাটি সমান কৰি দিলোঁ, হৈছে? ইয়ালৈকে ধৰিব পাৰিছা? এতিয়া কি কৰিবা? এই যোগটো যোগ কৰি দিয়া। চোৱা, 1ৰ পাছত দশমিক নাই নহয়, দশমিক এটা লগাই ইয়াৰ দশমিকৰ পিছৰ সংখ্যাকেইটা পাতি দিবা। কিগ্ৰা হ'ল। বিয়োগ, এতিয়া এইটো বিয়োগ হৈ আছে নহয়, 0.855 হ'ল কিগ্ৰা। বিয়োগ এইটো বিয়োগ কৰিব লাগে, দশমিকটো পাতি লোৱা, 85
এতিয়া ইয়াত 10 এটা শূন্য লগাই ল'বা হ'ল বিয়োগ কৰিবা 5ৰ পৰা শূন্য গ'লে 5 এইটো শূন্য লগাই ল'ব পাৰা দেই কাৰণ দশমিক পাছৰ দশমিক মিলাই লৈ তাৰপিছত 85টো যিটো লাইনত মিলিছে সেই লাইনত পাতি ল'ব লাগিব হ'ব এতিয়া 5ৰ পৰা শূন্য গ'লে 5 10ৰ পৰা 5 বিয়োগ নহয় তেতিয়াহ'লে ইয়াৰ পৰা এক ধাৰ ল'ম এক ধাৰ ল'লে এইটো শূন্য হৈ যাব ইয়াত কি আহি যাব এক ধাৰ ল'লে 10 আহি যাব হয় নহয় ইয়াৰ পৰা এক ইয়াত যাব 10 গুচি যাব হয় নহয় ইয়াত 9 থাকি যাব গতিকে 10 2 12 হ'ব 12ৰ পৰা 5 গ'লে 7 হ'ল এই দুটা যোগ হৈ যাব নহয় হ'ল 12ৰ পৰা 5 গ'লে 7 ইয়াত থাকিলে কিমান 9 থাকিলে 10 আছিলে একটো গুচি গৈছিলে হয় নহয় 1 যোৱা মানে 10 যোৱা ইয়াৰ পৰা 1 গুচি গ'ল যেতিয়া 0 থাকি গ'ল হয় নহয় 1 যোৱা মানে 10 যোৱা 1 গৈছে মানে 10 ইয়াৰ পৰা 1 গৈছে মানে 10ৰ 2 আছিলে 12 হ'ল 12ৰ পৰা 5 গ'লে 7 ইয়াত থাকিলে 9 কাৰণ 1টো গুচি গৈছে 9ৰ পৰা 8 গ'লে 1 হ'ল কিমান পালো এতিয়া 0তে লগাই ল'বা কাৰণ হয়তো 0.175 কিগ্ৰা এইটো ইয়াৰ উত্তৰটো অংকটো যদি কিবা বুজিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা দেই আৰু বুজাত যদি অসুবিধা হৈছে তেতিয়াও কমেণ্ট কৰিবা যদি বুজি পোৱা নাই তেতিয়াও কমেণ্ট কৰিবা তেতিয়া মই আকৌ বেলেগ এটা পদ্ধতি তোমালোকক বুজাবলৈ প্ৰয়াস কৰিম চেষ্টা কৰি যাম তোমালোকক যিমান পাৰো মই শিকাবলৈ চেষ্টা কৰি যাম মোৰ প্ৰয়াসত যিমানবোৰ সম্ভৱ হয় যদি চেনেলটো চাই ভাল পাই আছা তেতিয়াহ'লে চেনেলটো লাইক এটা কৰিবা দেই আৰু যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব আমি ইয়াতে সামৰি অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই